নমস্কাৰ স্বাগতম জনাইছোঁ আপোনালোকক আমাৰ ইউটিউব চেনেলটোৰ অন্য এটা ভিডিঅ'লৈ আৰু এটা খুবেই ভাল খবৰ আপোনালোকৰ বাবে যিহেতু অসমৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু ডাঙৰীয়াই এক বিশেষ ঘোষণা কৰিছে এখনি ৰাজহুৱা সভাত LP UPৰ ফাইনেল মেৰিট লিষ্ট কেতিয়া আকৌ নতুনকৈ নিযুক্তি নতুনকৈ এডভাৰটাইজমেণ্ট কেতিয়া প্ৰকাশ পাব GT-PGTৰ আৰু নিযুক্তি কেতিয়া হ'ব সকলোখিনি কথা গম পাব ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে পোনপ্ৰথমতে চাই লওঁ আহক ৰণোজ পেগু ডাঙৰীয়াই সভাখনত কিনো কৈছিল তেখেতে কি কৈছিল আমি শুনি লওঁ এতিয়া ওলাবলৈ বাকী আছে LP UPৰ তালিকা ওলাবলৈ বাকী আছে এই গোটেইখিনি শিক্ষক নিযুক্তি হৈ যাব আৰু ডিসেম্বৰ মাহত নহলে জানুৱাৰী মাহত আমাৰ আকৌ বিজ্ঞাপন ওলাব নতুন বিজ্ঞাপনৰ কথা কৈছে তেওঁ গতিকে এইবাৰ যিসকলে নাপালে তেওঁলোকক আপোনালোকে কৈ দিব যে তহঁতে মন বেয়া কৰাৰ কোনো প্ৰয়োজন নাই যদি টেট পাছ কৰিছ DLED পাছ কৰিছ বা BEd পাছ কৰি থৈছ তহঁতৰ কাৰণে ডিসেম্বৰৰ আপোনালোকে শুনিবলৈ পালে যে যিখিনি আচলতে নতুনকৈ টেট দিম বুলি ভাবি আছে তেওঁলোকৰ বাবে কিমান সুখৰ বতৰা আচলতে যিহেতু ডিসেম্বৰ জানুৱাৰী মাহত নতুনকৈ যিহেতু আকৌ পদ মুকলি হ'ব আৰু ইয়াৰ নিযুক্তি সন্দৰ্ভত আপোনালোকৰ যিটো GT-PGTৰ তাৰে নিযুক্তি আপোনালোকৰ নৱেম্বৰত দিয়াৰ কথা যিহেতু উল্লেখ কৰিছে নৱেম্বৰৰ কোনটো ডেট এতিয়ালৈকে ফিক্স হোৱা নাই কিন্তু 7-8 তাৰিখ বুলি আমি ধৰি লৈ আছোঁ যিহেতু নিৰ্মলা সীতাৰামন ডাঙৰীয়ানী অসমত আহিব আৰু তেখেতৰ উপস্থিতিতে আচলতে নিযুক্তি পত্ৰ বিতৰণ কৰিব বুলি ভাবিছোঁ কিন্তু এতিয়াও যথেষ্ট কাম আছে ADREৰ বিভিন্ন লটাৰী কৰিবলৈ আছে ডিপাৰ্টমেণ্ট এলোকেশ্যন কৰিবলৈ আছে লগতে আপোনালোকৰ যি কলেজে LP আৰু UPৰ যিখন লিষ্ট আৰু দুখনমান লিষ্ট অহাৰ কথা কৈছে তেখেতে হয়তো চাগে সেকেন্ড প্ৰভিজনেল লিষ্টখনৰ কথাও ক'ব পাৰে নতুবা তেওঁ LP UPৰ একেবাৰে ফাইনেল লিষ্টখনৰ কথাও ক'ব পাৰে দুখন মোৰ বোধেৰে আপোনালোকৰ ফাৰ্ষ্ট প্ৰভিজনেল লিষ্টখন যিখন তাৰ বিপৰীতে আৰু এখন সেকেন্ড প্ৰভিজনেল লিষ্ট এই দুখন উলিওৱাৰ পাছতহে আপোনালোকৰ LP আৰু UPৰ ফাইনেল মেৰিট লিষ্টটো ওলাব যিহেতু GT-PGTত বা ADRE বিভিন্ন গ্ৰেড 3 আৰু বিভিন্ন ধৰণৰ পৰীক্ষাত আচলতে বহুতেই চাকৰি পাইছে যিয়ে LP UPত পাইছিল তেওঁলোকে নামখিনি উইথড্ৰন কৰিল তাৰ বাবে আপোনালোকৰ 800টা পোষ্ট খালী হৈ গ'ল 800টা আপোনালোকৰ তেওঁলোকে বেলেগ বিভাগত চাকৰি পালে সো সেইখিনিও ভৰ্তি কৰিব লাগিব যিহেতু প্ৰথম লিষ্টখনত যিখিনি আছে তাৰে কাট অফখিনি যদি কমি যায় তেনেহ'লে সেকেন্ড লিষ্টখনৰ দৰকাৰ হ'ব সেকেন্ড প্ৰভিজনেল লিষ্টখনৰ তাৰপিছতে ফাইনেল লিষ্টখন উলিয়াৰ কথা হয়তো ভাবিছে চাগে সো আপোনালোকে ধৈৰ্য ধৰি থাকক খুব সোনকালে যিহেতু লিষ্টখন ওলোৱাৰ কথা তেখেতে কৈছে আৰু নিযুক্তিসমূহ একেলগতে দিয়াৰ কথাই ভাবিছে হয়তো সো এনেধৰণৰে আপডেট পাই থাকিবলৈ আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব যেতিয়া আপোনালোকে নতুন আপডেট আহিব তেতিয়া আমি আগতীয়াকৈ জনাবলৈ চেষ্টা কৰিম ধন্যবাদ